Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 16 জি ফৰ্মত আমি কোৱেশ্চন আনসাৰ পঢ়ি আছিলোঁ। আজি হ'ব আমাৰ এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 14। এৰী আৰু মুগা পলুৰ গৌণ খাদ্য উদ্ভিদ কেইবিধৰ নাম লিখা। এৰী আৰু মুগা পলু যে আছে সিহঁতে গৌণ খাদ্য হিচাপে কেনেকুৱা উদ্ভিদ ব্যৱহাৰ কৰে। এনসাৰ হৈছে এৰী পলুৰ গৌণ খাদ্য হৈছে কেচেৰু, বৰ কেচেৰু, টেপিয়কা আদি। এইকেইটা হৈছে কি এৰী পলুৰ গৌণ খাদ্য। আৰু এটা লিখিব দিছে মুগা পলুৰ গৌণ খাদ্য। মুগা পলুৰ গৌণ খাদ্য হ'ল দীঘলতি, মেজাংকাৰী, ভোমলতি, বজাৰমণি, গামাৰি এইবোৰ গছৰ পাত মুগা পলুৱে গৌণ খাদ্য হিচাপে ব্যৱহাৰ কৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 15 মুগাৰ লেটা খোলাৰ পৰা কিদৰে সূতা কটা হয় লিখা। সূতা যিবোৰ আছে সেইবোৰ লেটা খোলাৰ পৰা কটা হয়, আমি অলৰেডি বুকত চাইছোঁ। মুগাৰ যে লেটা খোলা আছে সেইটোৰ পৰা কেনেদৰে সূতা কটা হয় সেইটো লিখিব দিছে। এনসাৰ হৈছে মুগাৰ লেটা খোলাৰ পৰা সূতা কাটিবলৈ প্ৰথমতে লেটা ছদাযুক্ত পানীত 10 মিনিটমান উতলাই লেটা খোলাৰ আঠা নাইকিয়া কৰা হয়। লেটা খোলা যিটো থাকে সেইটো আঠাৰে ভৰি থাকে, গতিকে লেটা খোলাৰ পৰা সূতা কটাৰ আগতে প্ৰথমতে এই যিখিনি আঠা থাকে আঠাখিনি লেটা খোলাৰ পৰা আঁতৰাব লাগে। আৰু আঠা লেটা খোলাৰ পৰা আঁতৰোৱাৰ কাৰণে ইয়াক ছদাযুক্ত পানীত 10 মিনিটছৰ কাৰণে ইয়াক ডুবাই ৰাখিব লাগে, তেতিয়াহ'লে এই যিটো আঠা আছে আঠাটো নোহোৱা হয়। লেটা খোলাৰ ভিতৰৰ অৰ্ধ পৰিণত চকৰি উত্তাপেৰে মাৰি দিয়া হয়। আৰু এই যিটো লেটা খোলা আছে লেটা খোলাৰ ভিতৰত কি থাকে চকৰিটো থাকে। চকৰিটোক এতিয়া কি কৰি দিব লাগে মাৰি দিব লাগে। আৰু মৰাৰ কাৰণে তাপ ব্যৱহাৰ কৰা হয়, তাপ দিয়া হয়। তাপ দিয়াৰ পিছত এই যিটো লেটা খোলাৰ ভিতৰত যিটো কীট আছে কীটটো মৰি যায়। লেটা খোলাৰ পৰা সূতা উলিয়াবলৈ ভীৰ নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। আৰু যেতিয়াই গোটেইখিনি কাম কৰি লোৱা হয় আৰু সূতা কাটিবলৈ ৰেডি হৈ যায় লেটা খোলাটো, তেতিয়া ভীৰ নামৰ এটা সঁজুলি আছে, সেই সঁজুলিৰ সহায়ত লেটা খোলাৰ পৰা সূতা কটা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 16 এৰী পলুৰ লেটাৰ পৰা কেনেদৰে সূতা তৈয়াৰ কৰা হয় চমুকৈ লিখা। মুগাৰ লেটা খোলাৰ পৰা কেনেকৈ সূতা তৈয়াৰ কৰা হয় আমি গম পালোঁ। এতিয়া এৰী পলুৰ লেটাৰ পৰা কেনেকৈ সূতা তৈয়াৰ কৰা হয়। এনসাৰ হৈছে এৰী কীটৰ যিবিলাক লেটা সূতা তৈয়াৰ কৰিবৰ বাবে লোৱা হয় সেইবিলাকক নিৰ্দিষ্ট তাপ প্ৰয়োগ কৰি ভিতৰৰ লেটা উলিয়াই পেলোৱা হয়। মুগা কীটৰ দৰে একে হয়। ইয়াতো যিটো লেটা খোলাৰ ভিতৰত যিটো কীট থাকে কীটটোক তাপ দি পেলাই ওলাই মাৰি পেলোৱা হয়। লেটা খোলাবোৰ পানীত উতলাই আঠাজাতীয় পদাৰ্থ নোহোৱা কৰি লোৱা হয়। ইয়াতে কি হয় যে যেনেকৈ মুগাত 10 মিনিটমান ছদা পানীত ৰখা হয়, কিন্তু এৰীৰ যিবোৰ লেটা আছে সেইসমূহক গৰম পানীত ৰখা হয়। গৰম পানীত ৰাখি পেলাই যিখিনি আঠাজাতীয় পদাৰ্থ আছে সেইখিনি নোহোৱা কৰি লোৱা হয়। তাৰপিছত নোহোৱা কৰি লোৱাৰ পিছত কি কৰা হয়, এতিয়া পানীৰ পৰা যিবোৰ লেটা খোলা আছে লেটা খোলাসমূহ উলিয়াই অনা হয়। উলিয়াই আনি বহলাই পিঠা আকৃতিৰ কৰি লোৱা খোলাবোৰৰ পৰা যঁতৰ আৰু টাকুৰিৰ সহায়ত সূতা উলিয়াই লোৱা হয়। যিটো লেটা আছিল লেটাটো যে পানীত তিয়াই থোৱা আছিল গৰম পানীত তিয়াই থোৱাৰ পিছত আঠা যোৱাৰ লগতে এইটো অকণমান নৰম হয়, ছফ্ট হয়। তাৰপিছত ইয়াক পিঠা যেনেকৈ চেপেটা কৰা হয় তেনেকৈ চেপেটা কৰি লোৱা হয়। তাৰপিছত ইয়াক যঁতৰটো সকলোৱে দেখিছা, যঁতৰ আৰু টাকুৰিৰ সহায়ত এৰীৰ সূতাসমূহ কটা হয়। কুৱেশ্যন নম্বৰ 17 পৰিণত পলুৱে লেটা বনাবৰ বাবে পালনকাৰীসকলে কেনে সুবিধা প্ৰদান কৰা উচিত। যেতিয়া পলু এটা পৰিণত অৱস্থা পায়, যেতিয়া পলু এটা মেচিউৰ হয়, এডাল্ট হয়, সেইটো সময়ত পালনকাৰীসকলে কিছুমান বিশেষ ব্যৱস্থা কৰি দিব লাগে। আৰু কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি দিব লাগে সেইটো লিখিব দিছে। তাৰমানে লেটা বনাবৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা পালনকাৰীসকলে কৰি দিব লাগে।
এনচাৰ হৈছে পৈণত পলুৱে লেটা বনাবৰ বাবে পালনকাৰীসকলে বীজাণুমুক্ত পৰিষ্কাৰ শুকান আম, কঁঠালৰ ডালপাত, কলপাত সযতনে লগাই দিয়া উচিত। পৈণত পলুৱে যেতিয়া লেটা বনোৱাৰ সময় হয়, সেইটো সময়ত যিবোৰ পালনকাৰী থাকে, পালনকাৰীসমূহে আমৰ পাত, তাৰপিছত কঁঠালৰ পাত এইবোৰ সংগ্ৰহ কৰি এইবোৰক আকৌ বীজাণুমুক্ত কৰিব লাগে। বীজাণুমুক্ত কৰি পেলাই এইবোৰৰ যোগান ধৰিব লাগে কীটসমূহক। কুৱেশ্যন নম্বৰ 18, অসম মুকুলত এৰী মুগা পালনৰ উপযুক্ত পৰিৱেশ আছে বুলি ব্যাখ্যা কৰা। আমি জানো যে অসমত 4বিধ ৰেচম কীট পালন কৰা হয় এৰী মুগাৰ লগতে আৰু 2টা ৰেচম কীট আছে, যি এটা হৈছে তোমাৰ পাট আৰু এটা হৈছে টচৰ। এইবোৰ কি কৰা হয়, অসমত পালন কৰা হয়। গতিকে অসমৰ পৰিৱেশ যে ইহঁতৰ কাৰণে উপযোগী তাৰ ওপৰত এটা যুক্তি দিব দিছে। এনচাৰ হৈছে অসমৰ প্ৰাকৃতিক পৰিৱেশত ৰেচম উদ্যোগৰ লগত জড়িত কেইবাটাও প্ৰজাতিৰ ৰেচম চকৰি চিনাক্ত কৰা হৈছে। আমাৰ যিখন অসম আছে, অসমত এই যিবোৰ ৰেচম পালন আছে, ৰেচম পালন এটা গুৰুত্বপূৰ্ণ বাণিজ্য হয়। ইয়াতে বহুত লোকে এই বাণিজ্যৰ সৈতে জড়িত আৰু অসমৰ যিটো প্ৰাকৃতিক পৰিৱেশ আছে, তেনেকুৱা পৰিৱেশত ৰেচম কীট সমূহৰ লালন পালনৰ কাৰণে, ৰেচম কীটসমূহৰ জীয়াই থকাৰ কাৰণে বহুত উপযোগী, যাৰ কাৰণে অসমত কেইবাটাও প্ৰজাতিৰ ৰেচম চকৰি চিনাক্ত কৰা হয়। মূলতে 4টা ৰেচম চকৰি অসমত দেখিবলৈ পোৱা যায়। ৰেচম সম্পদ আৰু ইয়াৰ পালন অসমৰ কলা সাংস্কৃতিক তথা সামাজিক জীৱনত অতি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। এই যিবোৰ ৰেচম সম্পদ আছে, ৰেচম কীট আছে, এইবোৰক লালন পালন কৰা, তাৰপিছত লালন পালন কৰা হৈছে কি অসমৰ এটা প্ৰাকৃতিক সম্পদ। কলা সংস্কৃতি হওক, সামাজিক জীৱন হওক, সকলোতে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমত এৰী মুগা পালনৰ বাবে উপযুক্ত পৰিৱেশ আছে বুলি এইকাৰণে কোৱা হয়। ৰেচম কীট আৰু বিশেষকৈ মুগা ৰেচম কীট অসমৰ বাহিৰে বেলেগ ঠাইত পুহিব নোৱাৰি। অসমৰ যিটো পৰিৱেশ আছে, সেইটো পৰিৱেশ কি বুলি কোৱা হয় যে ৰেচম কীট পালনৰ কাৰণে উপযোগী বুলি কোৱা হয়। কিয় উপযোগী বুলি কোৱা হয়? কাৰণ এই যিবোৰ ৰেচম কীট আছে আৰু বিশেষকৈ স্পেচিয়েলি যিটো মুগা ৰেচম কীট আছে, ইহঁতক অসমৰ পৰিৱেশৰ বাহিৰে বেলেগ পৰিৱেশত পুহিব পৰা নাযায়। সেইকাৰণে অসমৰ যিটো পৰিৱেশ আছে, সেইটো পৰিৱেশক ৰেচম কীট পালনৰ কাৰণে উপযোগী পৰিৱেশ হিচাপে গণ্য কৰা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 19। কুৱেশ্যন নম্বৰ 19 কৈছে খালী ঠাই পূৰণ কৰা। নম্বৰ 1, মুগা পলু দেশত পালন কৰা হয়। এই যিবোৰ মুগা পলু আছে, মুগা পলুসমূহক পালন কৰাৰ কাৰণে কেনেকুৱা পৰিৱেশ দিব লাগে? এনচাৰ হৈছে প্ৰাকৃতিক পৰিৱেশ। মুগা পলু যিবোৰ আছে, ইহঁতে মুক্ত আকাশৰ তলতহে ইহঁতক লালন পালন কৰিব পৰা যায়। তাৰপিছত নেক্সট হৈছে পেভৰিন ৰোগ দেশৰ কাৰণে হয়। পেভৰিন ৰোগ যে আছে, পেভৰিন ৰোগ হ'লে পলুৰ গাত ফুটুকি দাগ পৰে। এই যিবোৰ ফুটুকা দাগ পৰা ৰোগ আছে, পেভৰিন ৰোগ। পেভৰিন ৰোগ কি বীজাণুৰ কাৰণে হয়? এনচাৰ হৈছে নচিমা পৰজীৱী। নচিমা পৰজীৱী এটা আদ্য প্ৰাণী হয়, এইটোৰ কাৰণে এই ৰোগ হোৱা দেখা যায়। নম্বৰ চি, মেজেংকাৰী দেশ পলুৰ গৌণ খাদ্য। মেজংকাৰী এটা উদ্ভিদ হয় আৰু ইয়াক পলুসমূহে খাদ্য হিচাপে ব্যৱহাৰ কৰে। আৰু কোনটো পলুৱে ইয়াক খাদ্য হিচাপে গ্ৰহণ কৰে? এনচাৰ হৈছে মুগা। তাৰপিছত নম্বৰ ডি, ভিৰ যন্ত্ৰৰে ডেছ লেটাৰ পৰা সূতা তৈয়াৰ কৰা হয়। সূতা যে আছে, সূতা কটাৰ কাৰণে যঁতৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত ভিৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। এই যিটো ভিৰ যন্ত্ৰ আছে, সেইটোৰ সহায়ত কীটৰ লেটাৰ পৰা সূতা তৈয়াৰ কৰা হয়। এনচাৰ হৈছে মুগা। তাৰপিছত ই নম্বৰ, ৰেচম
চকৰি সন্ধিপতি পৰ্বৰ দেশ বৰ্গৰ প্ৰাণী। যিটো ৰেচম চকৰি আছে, ৰেচম কীটবোৰ কি হয়, সন্ধিপতি পৰ্বৰ অন্তৰ্ভুক্ত হয় আৰু এইটো কোনটো বৰ্গৰ প্ৰাণী হয়? এনচাৰ হৈছে লেপিঅপটেৰা। তাৰপিছত নম্বৰ এফ, ৰেচম চকৰিৰ কণী 10% ফৰ্মেলিনত বীজাণুমুক্ত কৰা হয়। যেতিয়া কীটসমূহে কণী পাৰে খৰিকাত, কণী পৰাৰ পিছত কণীসমূহক বীজাণুমুক্ত কৰাৰ কাৰণে এজ এ চেনিটাইজাৰ ফৰ্মেলিন ব্যৱহাৰ কৰা হয়। আৰু কিমান % ফৰ্মেলিনত ইয়াক চেনিটাইজ কৰা হয়, বীজাণুমুক্ত কৰা হয়? এনচাৰ হৈছে 2%। তাৰপিছত যি কণী পাৰিবৰ বাবে এৰী আৰু মুগা চকৰিক তেজত বান্ধি ৰখা হয়। এনচাৰ হৈছে খৰিকা। খৰিকা হৈছে যিবোৰ খেৰ আছে, ধান কটাৰ পিছত যে খেৰ ৰৈ যায়, সেই খেৰসমূহৰ দ্বাৰা ৰছী বনোৱা হয় আৰু এনেকুৱা ৰছীত এৰী মুগা চকৰিক কণী পাৰিবলৈ দিয়া হয় আৰু ইয়াকে খৰিকা বুলি কোৱা হয়। এৰী পলুৰ মুখ্য খাদ্য উদ্ভিদ হ'ল ডেছ গছ। এনচাৰ হৈছে এৰা গছ। তাৰপিছত যি ফেলচমিয়া ৰেচিমি ডেছৰ বৈজ্ঞানিক নাম? এনচাৰ হৈছে এৰী। যে লেটাখলাৰ ভিতৰত পলুৱে শেষবাৰৰ বাবে মঠ ওলাই ডেছলৈ ৰূপান্তৰিত হয়। যিটো লেটাখলা সিহঁতে তৈয়াৰ কৰে, সেইটোৰ ভিতৰত সিহঁতে মঠ ওলায় আৰু শেষৰবাৰ যেতিয়া মঠ ওলায় তেতিয়া সিহঁতে কিহত পৰিণত হয়? এনচাৰ হৈছে লেটা। কুৱেশ্যন নম্বৰ 20, পাৰ্থক্য লিখা। মুখ্য খাদ্য আৰু গৌণ খাদ্য, ইয়াৰ বিশেষ পাৰ্থক্য নাই। মুখ্য খাদ্য, এৰী পলুৰ মুখ্য খাদ্য হ'ল এৰা গছ আৰু এৰী পলুৰ গৌণ খাদ্য হৈছে কেচেৰি, বৰকেচেৰি, টেপিঅকা আদি। তাৰপিছত নম্বৰ 2, মুগা পলুৰ মুখ্য খাদ্য চম আৰু চোৱালু আৰু মুগা পলুৰ গৌণ খাদ্য হ'ল দীঘলতি, মেজাংকাৰী, ভোমলতি, বজাৰমণি, গমাৰি আদি। যিবোৰ কীট আছে, কীটসমূহে খাদ্যসমূহক কিছুমান খাদ্য সিহঁতে প্ৰাইমাৰীলি লয় আৰু কিছুমান খাদ্য কেতিয়াবা কেতিয়াবা লয়। সেইটোৰ ওপৰত বেছ কৰি পেলাই খাদ্যসমূহক দুটা ভাগত ভাগ কৰা হৈছিল, মুখ্য আৰু গৌণ খাদ্য ৰূপে। তাৰপিছত হৈছে এৰী কীট আৰু মুগা কীট। এৰী কীট, মুগা কীট। এৰী কীট কি হয়? ইয়াক ঘৰৰ ভিতৰত পালন কৰা হয়। এৰী কীটক ঘৰৰ ভিতৰত পালন কৰিব পাৰি, কিন্তু মুগা কীটক ঘৰৰ বাহিৰত মুক্ত আকাশৰ তলত পালন কৰা হয়। নম্বৰ 2, এৰী এবিধ বহুপক্ষী মথ। ই বহুত খাব পৰা কীট হৈছে এৰী কীট, কিন্তু মুগা কীট যিটো আছে সেইটো বহুপক্ষী নহয়। এৰী কীট ঘৰচীয়া স্বভাৱৰ হয়, ইয়াক ঘৰৰ ভিতৰত লালন পালন কৰিব লাগে, কিন্তু মুগা কীট প্ৰাকৃততে বনৰীয়া স্বভাৱৰ হয়, কাৰণ ইয়াক ঘৰৰ বাহিৰত মুক্ত আকাশৰ তলতহে লালন পালন কৰিব পৰা যায়। লাষ্ট পাৰ্থক্য হৈছে ফুটুকা ৰোগ আৰু মুখ লগা ৰোগ। ফুটুকা ৰোগ, মুখ লগা ৰোগ। ফুটুকা ৰোগ, এই ৰোগ আদ্য প্ৰাণীৰ দ্বাৰা সংঘটিত হয় আৰু মুখ লগা ৰোগ হয় ভাইৰাছৰ দ্বাৰা সংঘটিত ৰোগ। ফুটুকা ৰোগ যিটো আছে সেইটো আদ্য প্ৰাণী এটা আছে যাৰ নাম হৈছে নচিমা। সেই আদ্য প্ৰাণীৰ দ্বাৰা আক্ৰান্ত হ'লে ফুটুকা ৰোগ হয় আৰু যেতিয়া ভাইৰাছে আক্ৰান্ত কৰে পলুক, তেতিয়া মুখ লগা ৰোগ হয়। তাৰপিছত নম্বৰ 2, আক্ৰান্ত পলুৰ দেহত ফুটুকা দাগ পৰে। যেতিয়াই নচিমাই পলুক আক্ৰমণ কৰে তেতিয়া পলুসমূহৰ দেহত ফুটুকা কলা দাগ পৰা দেখিবলৈ পোৱা যায়। আক্ৰান্ত পলু কলা পৰি যায় আৰু মুখ লগা হ'লে গোটেই পলুটোৱে কলা পৰি যায়। নম্বৰ 3, এই ৰোগৰ পৰা ৰক্ষা পাবলৈ নিৰোগী কণী সংগ্ৰহ কৰা উচিত। ফুটুকা ৰোগ যিটো আছে সেইটো কণীৰ পৰা অহা ৰোগ, গতিকে কণীসমূহক নিৰোগী কণী সংগ্ৰহ কৰাটো বাঞ্ছনীয়।
নাম্বাৰ 3 এই ৰোগৰ পৰা ৰক্ষা পাবলৈ পলুৰ খাদ্য উদ্ভিদৰ যতন ল'ব লাগে। যদি মুখ লগা ৰোগৰ পৰা পলুক বচাব বিচৰা যায় তেতিয়াহ'লে পলুসমূহৰ খাদ্যসমূহৰ যতন ল'ব লাগে। খাদ্যসমূহ পৰিষ্কাৰ হ'ব লাগে, নিয়মিতভাৱে ইহঁতে খাদ্য পাব লাগে। সো ইয়াতে আমাৰ কুৱেশ্যন এনচাৰ শেষ হ'ল। নেক্সট ভিডিঅ'ত আমি ইয়াৰলি কুৱেশ্যন পেপাৰ সলভ কৰিম। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।